যদি কোনো মানুহে মৃত্যুৰ প্ৰাক মুহূৰ্ত প্ৰাক শৰীৰ বিমোচনাত শৰীৰ ত্যাগ কৰাৰ প্ৰাক মুহূৰ্তত কাম ক্ৰোধৰ পৰা উৎপন্ন বেগক যদি ত্যাগ কৰিব পাৰিলে, মানে কামনা বাসনা যদি শূন্য কৰিব পাৰিলে, এই জীৱন্ত অৱস্থাত মৃত্যুৰ প্ৰাক মুহূৰ্তত আপোনাৰ কোনো কামনা বাসনা নাই, তেতিয়াহ'লে সেইজনেই যোগী, সেইজনেই সুখী। মোৰ ভাগ্য ভক্তি বুজিবাক চাওঁ, যেন অনায়াসে তজু স্বৰূপ পাওঁ। কেন বিধি ধ্যান কত বিধ অংগতাৰ, ইটো কথা মোক বুজায়ো আৰু বাৰ। মই শ্ৰীমতীটো কথা বৰতা সুখে বুজো যেন মতে কৈও ভগৱান। কৃষ্ণ ইয়াতে অধ্যায় পৰিছে, কথাকেইটা বুজি লওঁ, কেতিয়াবা আকৌ ভগৱানে মিলালে পিছৰখিনি কেতিয়াবা আলোচনা কৰিম। বৰ সুন্দৰ কথা আছিল আজি। ইয়াত কৈছে এতিয়া, ভক্তি ভৈলে পুৰুষৰ বৈৰাগ্য জন্ময়, তেবে এহি দেহে জীৱে মুকুতি পাৱয়। বৈৰাগ্য, ভোগবাদৰ প্ৰতি যেতিয়া বিৰক্তি আহিব, যেতিয়া গম পাব যে এইবিলাক আচলতে নহয়, এইবিলাকৰ কাৰণে মই জন্ম লোৱা নাছিলোঁ। আহাৰ নিদ্ৰা ভয় মৈথুনাম চ সমানমিতত পশুভিৰ নৰনম। আহাৰ নিদ্ৰা ভয় আৰু সংসাৰ বৃদ্ধি, এই চাৰিটাতে যদি নিমগ্ন হৈ আছোঁ, তেতিয়াহ'লে আমাক পশু তুল্য বুলি কৈছে। মানুহক যদি শ্ৰেষ্ঠ কৰিছে, তেতিয়াহ'লে ধৰ্ম হি তেষাম অধিক বিশেষ ধৰ্মে না হীনা পশুভিৰ সমানম। মানুহক কেৱল ধৰ্মই শ্ৰেষ্ঠ কৰিছে, বাকী চব পশুতুল্য, কাম নাই। তেওঁ কৈছে যে ভক্তি যদি আমি কৰিম, সকলোকে যেতিয়া ভাল পাবলৈ শিকিব, প্ৰেম কৰিবলৈ শিকিব, কৃষ্ণৰ প্ৰতি একান্তভাৱে ভক্তি ভাৱ আহিব, তেতিয়া ভোগবাদৰ প্ৰতি বিৰক্তি আহিব, বৈৰাগ্য ভাৱ আহিব। আৰু কি হ'ব এতিয়া? তেতিয়া কৈছে তেবে এহি দেহে জীৱে মুকুতি পাৱয়। গীতাত অৰ্জুনক কৈছে শক্নুতি হ'ব স্বৰূপ প্ৰাক শৰীৰ বিমোচনাত কাম ক্ৰোধ উদ্ভৱম বেগম সযুক্ত স সুখী নৰ। ৫ম অধ্যায় ২৩ নম্বৰ শ্লোক গীতা। হে অৰ্জুন, যদি কোনো মানুহে মৃত্যুৰ প্ৰাক মুহূৰ্ত প্ৰাক শৰীৰ বিমোচনাত শৰীৰ ত্যাগ কৰাৰ প্ৰাক মুহূৰ্তত কাম ক্ৰোধৰ পৰা উৎপন্ন বেগক যদি ত্যাগ কৰিব পাৰিলে, মানে কামনা বাসনা যদি শূন্য কৰিব পাৰিলে, এই জীৱন্ত অৱস্থাত মৃত্যুৰ প্ৰাক মুহূৰ্তত আপোনাৰ কোনো কামনা বাসনা নাই, তেতিয়াহ'লে সেইজনেই যোগী, সেইজনেই সুখী। আৰু আমি যে জনম লওঁ, এই কাৰণ যিটো আছে কজেল বডি, য'ত বাসনাবিলাক আছে, সেইটোৰ কাৰণে মানুহ আহি থাকিব লাগে। যদি বাসনা শূন্য হৈ যায়, তেতিয়াহ'লে আপোনাৰ শেষ। বাসনা থাকিবই আপোনাৰ, যেতিয়ালৈকে আপুনি কৃষ্ণৰ চৰণত নাহে, যেতিয়ালৈকে ভক্তি নকৰে। ভক্তি কৰিলেহে পুৰুষ মানে এটা আত্মাক বুজাইছে, পুৰুষৰ বৈৰাগ্য উপজয় বুলি কৈছে। তাৰ পাছত কৈছে হেন শুনি দেৱহূতি পুচন্ত সম্প্ৰতি, তুমি বিষয়ত কোনো উচিত ভকতি। তোমাৰ প্ৰতি উচিত ভক্তিটোনো কি? তাতে মোৰ ভাগ্য ভক্তি বুজিবাক চাওঁ, যেন অনায়াসে তজু স্বৰূপক পাওঁ। কোন বিধি ধ্যান কতবিধ অংগ তাৰ, ইটো কথা মোক বুজায়ো আৰু বাৰ। ধ্যান মাৰ্গৰ বিষয়ে সুধিছে, কেইটা অংগ আছে, কি আছে, কেনেকৈনো কৰিব। মই স্ত্ৰীমতী, ইটো কথা বৰ টান, সুখে বুজো যেনেমতে কৈও ভগৱান। গতিকে মোক এতিয়া মোৰ স্ত্ৰীমতী চঞ্চল, মনটো চঞ্চল, এতিয়া মই যেনেকৈ বুজোঁ তেনেকৈ তুমি মোক বুজোৱা। আৰু তাৰ পাছত কপিল প্ৰভুৱে ধ্যান বৰ্ণনা, সাংখ্য যুগৰ বিষয়ে কৈছে, ভক্তি যুগৰ বিষয়ে কৈছে, কেইবিধ ভক্তি, কেনেকৈনো ভক্তিৰ ভাগ কৰিছে, সকাম ভক্তি কি, নিষ্কাম ভক্তি কি, ৮১বিধ সকাম ভক্তি কেনেকৈ হ'ল, খুব সুন্দৰভাৱে বৰ্ণনা কৰিছে।
বাপ বান্ধৱ আই মাতৃ সমস্ত মই ইয়াৰ পৰা বিশ্বনাথ চাৰিআলি যাব লাগিব আৰু সেইকাৰণে যথেষ্ট সময় হ'ল 3.5 ঘণ্টা আপোনালোকৰ শ্ৰদ্ধাৰ কাৰণে জেনেৰেলি 2-3 ঘণ্টা ছাফিচিয়েণ্ট তথাপি ইমান একাত্মভাৱে শুনিছে মোৰ অত্যন্ত ভাল লাগিছে দিনত হোৱা হ'লে হয়তো আৰু অলপ সময় চলিলেহেঁতেন কিন্তু ৰাতি হৈ আহিছে যেতিয়া মই যাবও লাগিব গতিকে কওঁ বুলি আমি একো ক'ব নোৱাৰোঁ প্ৰভু ভগৱন্ত হৃদিস্থিত হৈ যি ধৰণে প্ৰকাশ কৰাব বিচাৰে সেই ধৰণে আমি প্ৰকাশ কৰিবৰ কাৰণে কেৱল মাত্ৰ প্ৰয়াস কৰোঁ এই প্ৰয়াসতো আমাৰ অধমৰ দ্বাৰা হয়তো বহুখিনিত অপৰাধ ৰৈ যাব পাৰে সৰ্ব অপৰাধৰ মৰিখন বিচাৰি আপোনাক মহান মহন্তৰ শ্ৰীচৰণত আমাৰ মস্তক ৰাখি মহাপুৰুষ মাধৱদেৱৰ এজোকা ঘোষাৰে আমি আপোনাক খবৰ পৰা বিদায় লৈছোঁ অপৰাধ বিনাশন তজু নাম নাৰায়ণ জানি নামে পখিলো শৰণে অনগতি নাহিকে মৰণে অপৰাধ ক্ষমা কৰি তুমি দয়াশীল হৰি মোক ৰক্ষা কৰি চৰণে প্ৰভু মোক ৰক্ষা কৰি চৰণে কৃষ্ণ জয় গুৰু শংকৰ কৃষ্ণ কৃষ্ণ কৃষ্ণ